লাচিতৰে বংশধৰ বুলি পৰিচয় দিয়ে অখিল গগৈ ডাঙৰীয়াই আজি তেখেতে কি কৈছে জানে সমত খিলঞ্জিয়া আহোম বা এই আমাৰ মৰাণ মটক এইবিলাকতকৈ আটাইতকৈ পুৰণি খিলঞ্জিয়া হৈছে মুছলমানসকল উজনিলৈকে নামনিৰ মুছলমান যাবই কিয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এই কথা আখাৰ ক'লে 1956 চনত পাকিস্তানৰ সংবিধান সংশোধন কৰি তাত লিখা হ'ল ইছলামিক ৰিপাব্লিক উইথ ইছলাম মাটিৰ পিছত বিধানসভা আগ্ৰাসন কৰিব খুজিছে কোনে কোনোদিনে নুশুনা বহু কথা ওলাল এইবাৰৰ অধিৱেশনত অখিল গগৈ এটা বিশেষ সম্প্ৰদায়ৰ মুখ্য পৃষ্ঠপোষক নেকি ঐতিহাসিক অধিৱেশন চিন্ময় বৰাৰ সৈতে টু দি পইণ্ট 1947 চনত হিন্দু আৰু মুছলমানৰ ভিত্তিত ভাৰতখন বিভাজন কৰা হৈছিল 1956 1956 চনত পাকিস্তানৰ সংবিধান সংশোধন কৰি তাত লিখা হ'ল ইছলামিক ৰিপাব্লিক উইথ ইছলাম তাত সেই সময়ত 20% হিন্দু মানুহ আছিল আফটাৰ 1947 আজি তাত 2% হিন্দু মানুহ আছে অসমৰ প্ৰেক্ষাপটত যদি আলোচনা কৰে এই কাৰণে জাতিটোৰ অস্তিত্বৰ সংকট হোৱা বুলি এইবাৰ বিধানসভাত ওলাইছে আমি ধুবুৰীৰ যদি চাওঁ 2001 চনত ধুবুৰীত 4 লাখ হিন্দু মানুহ আছিল আৰু আজি 3 লাখ আছে 11 লাখ এই সময়ত 2001 চনত মুছলিম আজি 15-16 লাখলৈকে গৈছে যেতিয়া আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত যুঁজ কৰাটো সম্ভৱ কিন্তু যেতিয়া নিজৰ ঘৰৰ মানুহে উপলব্ধি নকৰে তেতিয়া কাক আপুনি বুজাব কিয় এনেদৰে ক'ব লগা হ'ল এই পবিত্ৰ বিধানসভাত যে উজনিলৈকে নামনিৰ মুছলমান যাবই কিয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এই কথা আখাৰ ক'লে তাত বেপাৰ বাণিজ্যৰ কাৰণে যাওক তাত কোনো আপত্তি নাই কিন্তু তাত গৈ নিজৰ য'ত কোনো মাটি নাই বাৰী নাই তাত গৈ কিয় অস্তিত্বৰ এই খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে অস্তিত্বৰ সংকট আনিব দ্বিতীয়তে এটা কথা আমি যেতিয়াই উজনি অসমত আপুনি যদি এজন ল'ৰা খুদে উঠি অহা নৱপ্ৰজন্মৰ যুৱকক তেওঁ কি গৌৰৱ কৰে জানেনে মই লাচিতৰ দেশৰ ল'ৰা মই লাচিতৰ সন্তান লাচিতৰ তেজ আছে বুলি কয় সেইজন লাচিতৰে বংশধৰ বুলি পৰিচয় দিয়ে অখিল গগৈ ডাঙৰীয়াই আজি তেখেতে কি কৈছে জানে আজি তেখেতে কৈছে যে অসমত খিলঞ্জীয়া আহোম বা এই আমাৰ মৰাণ মটক এইবিলাকতকৈ আটাইতকৈ পুৰণি খিলঞ্জীয়া হৈছে মুছলমানসকল কিয় চাৰ্ট ফালি গৰুখুটিত যেতিয়া আমি বেদখল মুক্তিৰ কাৰণে বেদখল মুক্ত কৰিব যাওঁ তেতিয়া চাৰ্ট খুলি কিয় ভূপেন বৰাই প্ৰতিবাদ কৰিব লাগে 114 স্কয়াৰ বৰ্গ কিলোমিটাৰ আপোনাৰ হেৰিৰ মাটিকালি চণ্ডীগড়ৰ সেই সমপৰিমাণৰ মাটিকালি আমি বেদখল মুক্ত ক'ৰ পৰা কৰিছোঁ কিয় আমাৰ মঠ মন্দিৰ এইবিলাক বেদখল মুক্ত কৰিব লগা কিয় এইবিলাক বেদখল কৰি ৰাখিছিল সেই চেয়াৰমান আলীয়ে কি কয় 40 ঘৰ মানুহ আছে কি ক'ব বিচাৰিছে তেখেতে 40 ঘৰ মানুহ মানে সেই বৰপেটাত সেই 40 ঘৰ সেইখিনি আমাৰ বৰপেটা আমাৰ সত্ৰনগৰী নহয় গুৰুজনৰ পবিত্ৰ স্থান নহয় বটদ্ৰা আমাৰ পবিত্ৰ স্থান নহয় চেয়াৰমান আলীয়ে কক এই চেয়াৰমান আলীয়ে আগতে কথা কৈছে যে চাহ জনগোষ্ঠীৰ লোকসকল অবিভক্ত ভাৰতৰ পৰা অহা ঝাৰখণ্ডৰ পৰা অহা কিন্তু মিয়া লোকসকল মই মিয়া বুলিয়ে কৈছো বিধানসভাত উল্লেখ কৰিছে স্পিকাৰে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে সেইকাৰণে মিয়া বুলিয়ে কৈছো মিয়া লোকসকল কিন্তু বিদেশী নহয় কিন্তু তেখেতে সেই বিধানসভাত কৈছে আমি সুৰক্ষা কৰিম যোৱা আপুনি আগষ্ট মাহত যদি আগষ্ট মাহত চাই 32টা ধৰ্ষণ আৰু নিৰ্যাতিত ঘটনা সংঘটিত হৈছে প্ৰায়বিলাক ঘটনাৰ আপুনি অন্তৰালত যদি চাই মুছলমানসকল জড়িত হৈ থাকে কিন্তু বিজেপি চৰকাৰৰ দিনত বেছি হৈছে বুলি কৈছে যে সেই সময়ত য'ত নিৰ্যাতিত ঘটনা সংঘটিত হৈছে তাত কিয় সেই স্থানীয় বিধায়কজনে যিজন নিৰ্যাতিত হৈছে তেওঁৰ ঘৰত গৈ খবৰ ল'ব নোৱাৰে কিয় চেয়াৰমান আলীয়ে যেতিয়া কয় যে আমি সংৰক্ষণ দিম মই মাত্ৰ এটা উদাহৰণ দিছোঁ আপোনাক গোৱালপাৰাৰ এখন অবিভক্ত লক্ষীপুৰ ৰাজচক্ৰৰ এখন গাঁও আছিল লঠিমা সেই লছিমা গাঁৱত 11 মুছলমান নাছিল তাত গোটেই ৰাভা আৰু গাৰো মানুহ আছিল আজি তাত 11 ৰাভা মানুহ নাই গাৰো মানুহ নাই কিয় খেদি পঠিয়ালে কিয় 4 লাখ মানুহ এই 4 লাখৰ পৰা 3 লাখলৈকে ধুবুৰীত হ'ল গতিকে এটা কথা অপ্ৰিয় হলো সত্য আমি স্বীকাৰ কৰিব লাগিব অস্তিত্বৰ সংকেত হৈছে আৰু তাৰ কাৰণে আমাৰ সেইকাৰণে মই কৈছিলোঁ যে বেলেগৰ আপুনি বেলেগ দেশৰ পৰা অহা শত্ৰুক পৰাভূত কৰিব পাৰি কিন্তু নিজৰ যেতিয়া মানুহবিলাকে এইবিলাক দেখিও নেদেখাৰ ভাওজোৰে এইটো কিমান দুৰ্ভাগ্যজনক কথা যেতিয়া আপোনাৰ অখিল গগৈ ডাঙৰীয়াই ক'ব নহয় অসমত আটাইতকৈ পুৰণি খিলঞ্জীয়া হৈছে মুছলমানসকল আৰু তেখেতেতো সেই নিজেই গৌৰৱ অনুভৱ কৰে মই লাচিতৰ সন্তান বুলি দ্বিতীয় এটা কথা আমি বহু কথা কওঁ এই যোৱা আপোনাৰ বিধানসভাত যেতিয়া হিন্দুৰ আমি যেতিয়া এই অলপ আগতে অধিক ফুকন ডাঙৰীয়াই কৈছে যে বিবাহ সম্পৰ্কক লৈ যিখন আইন আনিছে সেই আইনখন অনাৰ সময়ত কি কৈছিল জানে
তাত যি মুছলমান বিৰোধী বিধায়কসকল আছিল তেখেতে কৈছে যে বহু বিবাহ তেখেতসকলৰ মুছলমানতকৈ হিন্দু সম্প্ৰদায়ত বেছি তাৰ মানে এইটো যাৰে বেছি নহওক সেইটোতো সবৰে কাৰণে আমি কি চেষ্টা কৰিব লাগে বাল্য বিবাহ বন্ধ কৰিব লাগে তাৰে কাৰণে হিন্দুৰে হওক মুছলমানে হওক লগে লগে কিয় জাপ মাৰি উঠিল তেখেতসকলে যে হিন্দুৰ আটাইতকৈ বাল্য বিবাহ বহু বিবাহ বেছি হয় মুছলমানৰ নহয় যদি 10 লাখ ভোটত জয় হৈছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই তাত কিয় তেখেতে আবেদন কৰিব নোৱাৰে যে বাল্য বিবাহ ৰোধ হ'ব লাগে 31 জন মুছলমান বিধায়ক আছে সবে নিজৰ আবেদন কৰকচোন অপ্ৰিয় হলেতো আমি মানি ল'ব টান পাব নালাগে যে মুছলমান প্ৰধান অধ্যুষিত অঞ্চলত জনবিস্ফোৰণ হৈছে মুছলমান প্ৰধান অধ্যুষিত অঞ্চলত বাল্য বিবাহ হৈছে কিয় সেইবিলাক কমৰ কাৰণে তেওঁলোকে এটা আপিল কৰিব পাৰে কিয় নকৰে গতিকে এটা কথা ঠিক যেতিয়া আমি কথা কওঁ প্ৰথম জাতিটোৰ উদ্ধত গৈ কথা ক'ব নালাগে জাতিটো ৰক্ষাৰ কাৰণে কথা ক'ব লাগে জাতি যেতিয়া ৰক্ষা নাথাকিব আমি ক'ত থাকিম যেতিয়া সিদিনা এই পবিত্ৰ বিধানসভাৰ দিনা যেতিয়া বম বিস্ফোৰণৰ ঘটনাটো আলফাক লৈ এটা হৈছিল আপোনালোকে নিউজ কৰিছিলে তাত কংগ্ৰেছৰ প্ৰতিনিধি আমাৰ দেৱব্ৰত শইকীয়াকে ধৰি সবে কি কৰিছে জানে জোৰকে চাপৰ মাৰি তাত তেখেতসকলে দাবী কৰিছে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে আপুনি 1979ত জন্ম হৈছিল আলফাৰ তেতিয়াৰ পৰা 2016 চনলৈকে এই 38 বছৰৰ বেছিভাগেটো কংগ্ৰেছ আছিল তেখেতসকলে কিমান বাৰ স্বাধীনতা দিব আৰু গণতন্ত্ৰ দিব বন্ধ নিদিয়াকে পালন কৰিব পাৰিছে থু যেতিয়া ওপৰলৈকে পেলাই দিয়ে নহয় নিজৰ গাত পৰে গতিকে এয়া সংগ্ৰাম আৰম্ভ হৈছে কৰবাত নহয় কৰবাতটো আৰম্ভ হ'ব লাগিব জাতিটোৰ অস্তিত্ব কোনো কথাই জাতিৰ উদ্ধত হ'ব নোৱাৰে জাতি মাটি ভেটি যদি এটা জাতি যদি জীয়াই থাকিব লাগে তাৰ মাটিৰ ওপৰত ভেটিৰ ওপৰত অধিকাৰ থাকিব লাগিব আৰু সেই কাৰণে হেইটো আমাৰ এইবাৰ যেটো ভূমি অধিকাৰ আইন আমি এজন দলীয় প্ৰতিনিধি হিচাপে মই বিচাৰো নট অনলি বৰপেটা সকলো ক্ষেত্ৰতে হ'ব লাগে গতিকে এটা কথা ঠিক ভূমিৰ অধিকাৰৰ প্ৰতি প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ আজি আমিতো কোৱা নাই 1951 চনৰ আগত যদি কোনোবা বৰপেটা সত্ৰৰ আশে-পাশে আছিল তেওঁলোকে মাটি কিনা বেচা কৰিব পাৰিব আমিতো হিন্দু বুলি কোৱা নাই কিয় হিন্দু মুছলমানৰ সকলো সময়তে ৰহন হানে কোনে ৰহন হানিছে এইবিলাক তাততো আমি কোৱা নাই যে মুছলমানে মাটি কিনিব নোৱাৰে হিন্দু মাটি কিনিব নোৱাৰে গতিকে প্ৰথম সকলোৰে মোৰ বিনম্ৰতাৰে অনুৰোধ আমি বাকিবিলাক উন্নতি হৈ থাকিব প্ৰথম জাতিটোৰ উন্নতি জাতিটোৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব এয়া সংগ্ৰাম জাতিৰ অস্তিত্বৰ সংগ্ৰাম জীয়াই থকাৰ সংগ্ৰাম